কলিঙ্গ ষ্টেডিয়ামত নৰ্থ ইষ্ট ইউনাইটেডৰ সন্মুখত উৰিষ্যা জয়েৰে প্লে অফত স্থান সুদৃঢ় কৰাৰ লক্ষ্য নৰ্থ ইষ্ট ইউনাইটেডৰ ক্ৰমাগত 7খন মেচত অপৰাজেয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে সোমবাৰে ভুৱনেশ্বৰৰ কলিঙ্গ ষ্টেডিয়ামত ঘৰুৱা দল উৰিষ্যা এফচিৰ বিৰুদ্ধে মুখামুখি হ'ব নৰ্থ ইষ্ট ইউনাইটেডৰ এয়া 19 নম্বৰ মেচ পূৰ্বে গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডে 3-2 গলত উৰিষ্যা এফচিক পৰাস্ত কৰিছিল সুন্দৰ ফৰ্মত থকা আত্মবিশ্বাসী নৰ্থ ইষ্ট ইউনাইটেডে সোমবাৰৰ মেচত জয়লাভ কৰিলে প্ৰথমবাৰৰ বাবে উৰিষ্যাৰ বিৰুদ্ধে ডাবল সফলতা অৰ্জন কৰিব ISLৰ চলিত ছিজনৰ 7খনত জয় আৰু সমসংখ্যক মেচ ড্ৰ খেলা নৰ্থ ইষ্ট ইউনাইটেডে 18খন মেচত 28 পইণ্টেৰে তালিকাৰ চতুৰ্থ স্থানত আছে সোমবাৰে 3 পইণ্ট লাভ কৰিলে দলৰ প্লে অফলৈ যোগ্যতাৰ সুযোগ বৃদ্ধি পাব 28 পইণ্ট লাভ কৰা মুম্বাই চিটি আৰু বেংগালুৰু এফচিৰ লগত ব্যৱধানৰ দূৰত্ব বৃদ্ধি কৰি শক্তিশালী স্থিতিত থাকিব গুৱাহাটীৰ দলটো উল্লেখ্য যে ISLত দুয়োটা দল 11 বাৰ মুখামুখি হৈছে উৰিষ্যাই 6খন মেচত জয়লাভ কৰাৰ বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেড জয়ী হৈছে 4খনত মাত্ৰ এখন মেচে ড্ৰ হৈছে সেয়েহে উভয় দলৰ প্ৰশিক্ষকৰ আক্ৰমণৰ ৰণনীতিয়ে সোমবাৰৰ মেচতো 90 মিনিটে সমৰ্থকক উত্তেজনাৰ চাপত ৰাখিব মেচৰ পূৰ্বে সৰুসজাইত অনুষ্ঠিত সংবাদমেলত নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান প্ৰেড্ডো বেনালীয়ে কয় এনেদৰে আমি সম্পূৰ্ণ ছিজনত কঠোৰ পৰিশ্ৰম কৰি আহিছোঁ কিন্তু এতিয়া আমি যি বিচাৰো তাত উপনীত হ'বলৈ একেবাৰে শেষলৈকে আগবাঢ়িব লাগিব They won the last game in their stadium. Players really motivated to play against us because, of course, the last 2 games we played against them was tough for them. We played the 2 games here in our home. We won both games. And, of course, if I'm a coach or a player for Odisha, my aim is to kill us, you know, and it's the same. And for us, it's important that we'll be working hard full season. We need to keep going, not at the end to let it go. ইফালে মেচৰ পূৰ্বে উৰিষ্যা এফচিৰ মুখ্য প্ৰশিক্ষক সাজিঅ' লবেৰাই সংবাদমেলত কয় এনেদৰে আমি আমাৰ ভুলৰ পৰা শিকিব লাগিব আৰু উন্নতি কৰিব লাগিব উল্লেখ্য যে এইবাৰ নৰ্থ ইষ্ট ইউনাইটেডৰ ঘৰতকৈ বাহিৰত খেলা মেচৰ সফলতা অধিক লিগত 18খন মেচ খেলা গুৱাহাটীৰ দলটোৱে যি 7খনত জয়ৰ কৃতিত্ব অৰ্জন কৰিছে তাৰ ভিতৰত 4খনেই বাহিৰত খেলা সেয়েহে সোমবাৰৰ মেচক লৈও আশাবাদী নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান প্ৰেড্ডো বেনালী উত্তৰ পূবৰ ফুটবল অনুৰাগীৰ আশা উৰিষ্যা এফচিক হৰুৱাই প্লে অফত স্থান সুদৃঢ় কৰক নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনি